ডি লাৰ্ণিং থি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি লৈ আহিছোঁ HCF আৰু LCMৰ কেইটামান প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। HCF এণ্ড LCM গসাগু আৰু লসাগু। আজি পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। পাৰ্ট 1 ভিডিঅ' যিহেতু আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ চাই ল'বগৈ। পাৰ্ট 1 ভিডিঅ'টো চালেহে পাৰ্ট 2 ভিডিঅ'টো ধুনীয়াকৈ বুজি পাব। পাৰ্ট 1 ভিডিঅ'ত গসাগু আৰু লসাগুৰ বিষয়ে ধুনীয়াকৈ বুজাই থোৱা আছে, আৰু তেতিয়া সেইটো ভিডিঅ' চোৱাৰ পাছতহে আপোনালোকে ধুনীয়াকৈ এইখিনি কথা বুজি পাব। আজি প্ৰথম প্ৰশ্নটো হৈছে যে দুটা সংখ্যা পূৰণফল 180, সিহঁতৰ লসাগু আৰু 30 হ'লে গসাগু কিমান? আমাৰ ইয়াত গসাগু উলিয়াবলৈ দিছে, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দিছিলোঁ আকৌ পাৰ্ট 1 ভিডিঅ'টোত, আৰু তথাপিও বুজি পাবৰ কাৰণে আজি আৰু এটা প্ৰশ্ন লৈ আহিছোঁ। যদি এনেকৈ প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব লাগিব, ইয়াত যিটো এটা ফৰ্মুলা বুলিয়ে কৈছিলোঁ যে দুটা সংখ্যা পূৰণফল ইজুকেল লসাগু আৰু গসাগু, লসাগু পূৰণ গসাগু, এইটো কৰিলেহে আপোনালোকে পাৰিব। এইটো আছিলে যে এইটোৰ পৰা আপোনালোকে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিব। এইটো আপোনালোকে ফৰ্মুলা হয়, আৰু ইয়াৰ দ্বাৰা আমি এই প্ৰশ্নটোৰ উত্তৰটো কৰিম। ইয়াত কৈছে যে দুটা সংখ্যা পূৰণফল, দুটা সংখ্যা কিমান আছিলে, দুটা সংখ্যা পূৰণফল কিমান দিছে, 180 দিছে। দুটা সংখ্যা পূৰণফল আমাক দি দিছে যে 180, আৰু ইয়াত দিছে যে গসাগু পূৰণ লসাগু। গসাগু কিমান দি আছে, আমাক গসাগু দিয়া নাই, গসাগু আমাক উলিয়াবলৈ দিছে, আৰু লসাগু কিমান দিয়া আছে, লসাগু দিয়া আছে 30, আৰু আমি গসাগুটো কি বুলি ধৰি ল'ম, x বুলি ধৰি ল'ম। তেতিয়া আমাৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ ভাল হ'ব। আৰু আমি xটো এইফালে লৈ আহিম, x ইজুকেল কিমান, 180টো ইয়াত আছে, আৰু এইফালে লৈ আহিলে আমাক কিমান পাম, হৰণ হৈ যাব, যিহেতু ইয়াত পূৰণ হৈ আছে, আৰু এই 30টো তলত লৈ আহিম। এতিয়া আমি এইটো কটাকটি কৰিম বা হৰণ কৰিম। হৰণ কৰিলে আমি কিমান পাম, 0 কাটি দিলোঁ, 3 18ক কিমান বাৰ যাব, 6 বাৰ যাব, ইজুকেল কিমান পালোঁ আমি, 6 পালোঁ। এতেকে x ইজুকেল 6, গতিকে xটো আমি কি বুলি ধৰিছিলোঁ, xটো আমি ইয়াত দিয়া আছে যে গসাগু, আমি x বুলি ধৰি লৈছিলোঁ। গতিকে গসাগু আমাক প্ৰশ্নটোত উলিয়াবলৈ দিছিলে যে গসাগু কিমান, মানে HCF কিমান সেইটো উলিয়াবলৈ দিছিলে। গতিকে আমি পালোঁ যে HCF ইজুকেল 6, যিহেতু xটো আমি HCFটো আমি x বুলি ধৰি লৈছিলোঁ, গতিকে HCF কিমান পালোঁ, 6 পালোঁ। গতিকে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা HCF 9 আৰু LCM 301, এটা সংখ্যা 63 হ'লে আনটো সংখ্যা কি হ'ব? ইয়াত দেখিছে যে LCM আৰু HCF দুইটাৰে দি দিছে, কিন্তু দুটা সংখ্যা যিহেতু থাকে আৰু তাৰে এটা সংখ্যা দি দিছে 63, আনটো সংখ্যা কি হ'ব আমাক উলিয়াবলৈ দিছে। এইটো আমি সেই আগৰটোৰ দৰে একেদৰে কৰিম। প্ৰথমতে আমি লিখি ল'ব লাগিব যে যিটো ফৰ্মুলা আছে সেইটো নিলিখিলেও হ'ব, যিহেতু আগতে কোৱা হ'লে যে দুটা সংখ্যা পূৰণফল ইজুকেল গসাগু পূৰণ লসাগু বা লসাগু পূৰণ গসাগু। ঠিক এইদৰে এতিয়া আমি চাম যে দুটা সংখ্যা পূৰণফল কিমান দিয়া আছে, এটা দিছে কিমান 63, আৰু আনটো সংখ্যা যিহেতু আমাক দিয়া নাই, গতিকে আমি আনটো সংখ্যা কি বুলি ক'ম, x বুলি ধৰি ল'ম। আৰু তাৰপিছত দিছিলে যে HCF কিমান আছিলে, HCF 9, আৰু LCM কিমান আছে, LCM আছে 301, যিহেতু সংখ্যা দুটা পূৰণফল ইজুকেল গসাগু পূৰণ লসাগু, এইটো আমি প্ৰথমতে লিখি ল'লোঁ। এতিয়া আমি কি কৰিম, xটো ইয়াতে আমি xৰ ঠাইত xটো পাতি দিম, আৰু ওপৰত কি আছে, ওপৰত 9 × 301, আৰু এই 63টো আমি যিহেতু ইয়াৰ লগত এইটো ছিংগুলকৈ আছে, যিহেতু ইয়াত xটোৰ লগত নাই, গতিকে xটো আমি 63টো আমি এইটো চাইডে লৈ আহিম, এইটো চাইডে লৈ আহিলে কিমান পাম, 63 পাম, আৰু তলত লিখিম, হৰণ কৰিব লাগিব এতিয়া আমি, বা কটাকটি কৰিব লাগিব। এতিয়া আমি এইটো কটাকটি কৰিলে আমি আমাৰ উত্তৰটো পাই যাম। গতিকে 9 63 কিমান যাব, 7ৰে বাৰ যাব, আৰু 7ৰে 301ক কিমানেৰে বাৰ যাব,
এটা যদি আপুনি হৰণ কৰে তেতিয়াহ'লে আপুনি কিমান পাব 43 পাব গতিকে x ইকুৱেল কিমান পালো 43 যেটো আমাক উলিয়াবলৈ দিছিলে কি এটা সংখ্যা 63 আৰু আনটো সংখ্যা কি হ'ব আমাক সুধিছিলে গতিকে আনটো সংখ্যা কি হ'ব 43 হ'ব গতিকে অপচনত চাও অপচন 3 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ 43 আছে গতিকে আপোনালোকে এনেকৈ নিজে নিজে এবাৰ কৰি চাব বেলেগ বেলেগ সংখ্যা লৈ তেতিয়াহে আপোনালোকৰ প্ৰেক্টিছ হ'ব আৰু প্ৰেক্টিছৰ কাৰণে মই ভিডিঅ' দি থাকিম আপোনালোকক যিমান পাৰো 3 নম্বৰ প্ৰশ্নটো হৈছে যে তিনিটা সংখ্যা 4:5:6 অনুপাতত আৰু ইয়াৰ লসাগু 4200 হলে গসাগু কিমান হ'ব ইয়াত দেখিছে যে সংখ্যা তিনিটা মানে অনুপাতত দিয়া আছে 4:5:6 যদি এনেকৈ অনুপাতত থাকে তেতিয়াহলে আপুনি প্ৰথমতে কি কৰিব লাগিব যেটো আমাৰ অনুপাতত দিয়া আছে অনুপাতত দিয়া থাকিলে 4:5:6 এটো কি কৰিব লাগিব প্ৰথমতে আপুনি ইয়াৰ LCM উলিয়াই ল'ব লাগিব এনেকৈ যদি থাকে দুটাই থাকক বা তিনিটাই থাকক তেতিয়াহলে আপুনি কি কৰিব লাগিব প্ৰথমতে এনেকৈ LCM উলিয়াই ল'ব লাগিব আৰু আপুনি যদি এটো LCM উলিয়াই 4 5 আৰু 6 এইকেইটা যদি LCM উলিয়ালে আপুনি কিমান পাব LCM 60 হ'ব গতিকে 60 পাব এটা 60 টো আমি কি কৰিম 60 টো আমি যেটো পাইছিলো যে এই সংখ্যাটোৰ লগত আমি হৰণ কৰি দিম 4200 ডিভাইডেড বাই 60 এত লগত আমি এটা হৰণ কৰি দিম যেহেতু আমাৰ যি আগৰ ফৰ্মুলাটো হয় হেতু হইতে একে হয় আমি যেনিবা ইয়াত x বুলি ধৰি লোৱা নাই ডাইৰেক্ট এনেকৈ পাতি দিছো পাতি লৈ এতিয়া আমি কি কৰিম এটো কটাকটি কৰি দিম বা হৰণ কৰিম এটো হৰণ কৰিলে আমি আমাৰ উত্তৰটো পাই যাম 6 হাত গুণ কিমান 42 7 আৰু 0 টো থকা কাৰণে 0 হৈ গ'ল গতিকে আমি কিমান পালো 70 পালো অপচন 3 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ আগৰ কিটা হইতে একে হয় কিন্তু ইয়াত যেটো LCM দিয়া আছিল LCM উলিয়াই লৈছো যেটো ইয়াত অনুপাতত দিয়া আছে ৰেশিও দিয়া থকা কাৰণে ইয়াত কি কৰিব লগা হৈছে LCM উলিয়াই লোৱা আছে যদি 4 5 আৰু 6 যদি আপুনি LCM উলিয়াই লৈ চাইটা তেতিয়াহলে আপুনি কিমান পাব 60 পাব আৰু 60 টো আগতে আমি যেটো পদ্ধতি কৰিছিলো যে দুটা সংখ্যা পূৰণফল ইকুৱেল LCM ইনটু HCF তেনেকৈ পাইছিলো হেতু যদি আমি তেনেকৈ কৰো দুটা সংখ্যা পূৰণফল মানে ইয়াত তিনটা সংখ্যা পূৰণফল পাই গলো কিমান 60 পাই গলো এটো যদি আমি যদি ধৰি লওঁ 60 আৰু LCM কিমান আছে LCM কিমান ইন্ডিয়া আছে 4200 ইনটু আৰু HCF কিমান HCF নাই যেটো আমাৰ HCF উলিয়াব দিছে গতিকে আমি HCF টো প্ৰশ্নমতক চিন দি ললো বা x দি ললো HCF কিমান পালো x বুলি ধৰি ললো গতিকে x টো এফালে গুছি আহিব আৰু ইয়াত কি পাব 42000 100 ডিভাইডেড বাই 60 গতিকে 0 0 কাটি দিলো এই 0 দুটা কাটি দিলে কিমান পাম 70 পাম গতিকে x ইকুৱেল কিমান পালো 70 পালো দেখিলে যে একে হয় মই যেনিবা এটো একেটা লাইনতে পাতি দিলো আৰু এটো যেনেকৈ মোৰ যেটো ফৰ্মুলা আছিল প্ৰথম দুটা কোৱেশ্চন যেনেকৈ কৰিছিলো হেতু পদ্ধতিত কৰিলে আপোনালোকে উত্তৰটো একেদৰে পাব কিন্তু এটো অকল ভুল নকৰিব যে যেটো ইয়াত LCM উলিয়াব দিয়ে সেই LCM টো উলিয়াবলৈ পাহৰি নাযাব আশা কৰোঁ এটো ধুনীয়াকৈ বুজি পালে বুলি এবাৰ আমি অলপ বেলেগ ধৰণৰ কৰি যাওঁ বলো 4 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা 5:6 অনুপাতত আৰু ইহঁতৰ গসাগু 4 হলে লসাগু কিমান হ'ব উলিওৱা আগৰটো হইতে একে প্ৰশ্নটো কিন্তু আগৰ প্ৰশ্নটোত কোৱা আছিল যে গসাগু কিমান উলিয়াব দিছে আৰু ইয়াত দিছে যে লসাগু কিমান হেতু উলিয়াবলৈ দিছে গসাগু কেনেকৈ উলিয়া হেতু যেহেতু এটা প্ৰশ্ন দিলো আৰু যদি এনেকৈ লসাগু কি হয় বা লসাগু কেনেকৈ উলিয়া হেতু যদি প্ৰশ্ন আহে তেতিয়াহলে আপোনালোকে কেনেকৈ কৰিব যেটো কৰা পদ্ধতি দুইটা অকমান বেলেগ হ'ব যেটো আগৰ প্ৰশ্নটো আপোনালোকে দেখিছিলে ইয়াত গসাগু উলিয়াবলৈ দিছিলে আৰু গসাগু উলিয়াওঁতে এনেকৈ উলিয়াইছিল যদি লসাগু আহে বা লসাগু উলিয়াবলৈ দিয়ে তেতিয়াহলে আপুনি কেনেকৈ কৰিব লাগিব এই দুটা আছে যে 5:6 এই 5 আৰু 6 এটো কি কৰিব লাগিব ইয়াৰ LCM উলিয়াই ল'ব লাগিব
এইটো কেতিয়াও পাহৰি নাযাব যে কেনেকৈ কি কৰিব লাগিব। প্ৰথমতে সদায় এলচিএম উলিয়াই ল'ব। এলচিএম উলিয়াই ল'লে ইয়াৰ 5 আৰু 6ৰ যদি আমি এলচিএম উলিয়াওঁ তেতিয়াহ'লে আমি কিমান পাম? এলচিএম পাম কিমান? 30। আৰু এলচিএম যদি আপোনালোকে কোনোবাই উলিয়াব নাজানে, যিহেতু পাৰ্ট 1 ভিডিঅ'টো যিসকলে নাই চোৱা তেওঁলোকে চাই ল'ব যে এলচিএম কেনেকৈ উলিয়ায়। যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া কৰিবলৈ যাব তেতিয়াহ'লে আপোনালোকে সদায় এলচিএম উলিয়াবই লাগিব প্ৰশ্নবিলাকত। বেলেগ বেলেগ কিছুমান টপিকতো চেপ্টাৰটো সেই এলচিএম আৰু এইচচিএফ উলিয়াবলগীয়া হয়, কিন্তু ইয়াত যিহেতু এলচিএম প্ৰতিটো প্ৰশ্নতে উলিয়াব লগা হৈছে, গতিকে আপোনালোকে এলচিএমটো কেনেকৈ উলিয়ায় সেইটো চাই ল'ব। ইয়াৰ এলচিএম কিমান পালোঁ? 30 পালোঁ। এতিয়া আমি কি কৰিম? আমাৰ যিটো এলচিএম আছে, এলচিএম কিমান আছে? এলচিএম কিমান আছে? 30। এই 30টোৰ লগত এতিয়া আমি কি কৰিব? যিটো আমাৰ গসাউ 4 দিয়া আছে, এই গসাউ 4টোৰ লগত আমি 30টো পূৰণ কৰি দিব লাগিব। আৰু এইটো এলচিএম হয়, এইটো এলচিএম ইয়াত আমি পালোঁ 30 লগতে যিটো এইচচিএফ পাইছিলোঁ, এইচচিএফটো আমি কিমান পালোঁ? দিয়া আছে 4 দিয়া আছে। এই 4 লগত এই আমি ইয়াৰ যি ৰেচিঅ'ৰ অনুপাতত যিটো অনুপাতত দিয়া আছিলে 5:6, এইটোৰ যিটো এলচিএম পাইছিলোঁ সেই এলচিএমৰ লগত যিটো এইচচিএফ আছিলে আমাৰ 4 আছিলে, সেই 4টোৰ লগত কি কৰিব লাগিব? পূৰণ কৰি দিব লাগিব। আৰু পূৰণ কৰিলে আমি কিমান পাম? এই দুটা যদি আমি পূৰণ কৰি দিওঁ 120 পাম। গতিকে 120 অপশ্যন 4 নম্বৰটো দেখিছে, 4 নম্বৰটো হৈছে শুদ্ধ উত্তৰ। আৰু যদি গসাউ উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি 3 নম্বৰ প্ৰশ্নটো কেনেকৈ কৰা হৈছিলে এনেকৈ কৰিব। আৰু যদি লসাগু উলিয়াব দিয়ে, লসাগু যদি এনেকৈ উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব? এইটোৰ লগত এনেকৈ পূৰণ কৰি দিব লাগিব। আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে বুলি। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে যে 3টা ঘণ্টা একেলগে 11 বজাত বাজি উঠে। নিয়মীয়াকৈ ক্ৰমে 20 মিনিট, 30 মিনিট, 40 মিনিট ব্যৱধানত বাজি উঠে। কিমান সময়ত আকৌ 3টা ঘণ্টা একেলগে বাজিব? এইটো এটা খুব ধুনীয়া প্ৰশ্ন হয়। আৰু এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব? ইয়াত কৈছে যে 3টা ঘণ্টা একেলগে বাজিছিলে কিমান সময়ত? 11 বজাত বাজিছিলে। আকৌ গোটেইকেইটা ঘণ্টা কি 20 মিনিট, 30 মিনিট আৰু 40 মিনিটৰ মাজে মাজে বাজি থাকে বেলেগ বেলেগকৈ। আকৌ গোটেই 3টা একেলগে বাজিবলৈ হ'লে কিমান সময় লাগিব আমাক সুধিছে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে কি কৰিব? ইয়াত যিহেতু দিছে যে 20 মিনিট, 30 মিনিট আৰু 40 মিনিট, ইয়াত যিহেতু মিনিটত দিয়া আছে, আমি এই মিনিটকেইটা প্ৰথমতে কি কৰিম? এই গোটেইকেইটা এলচিএম উলিয়াই ল'ম। 20, 30 আৰু 40 এই 3টাৰ আমি এলচিএম উলিয়াম। মই আপোনালোকক আগতেও কৈছিলোঁ যে এলচিএম আপোনালোকৰ কেনেকৈ উলিয়াই সেইটো ধুনীয়াকৈ জানিবই লাগিব, কাৰণ সেইটো বাৰে বাৰে এলচিএম য'তে ত'তে উলিয়াব লগা হৈ আছে। সেইকাৰণে আপোনালোকে এইটো ভালকৈ শিকি ল'ব যিসকলে নাজানে। বহুতে হয়তো জানে। এতিয়া আমি এইটো এলচিএম উলিয়াম। এলচিএম উলিয়াবলৈ হ'লে প্ৰথমতে আমি 5ৰে বাৰ দিম, যিহেতু ইয়াত 5ৰে বাৰ যাব। এতিয়া আমি কি কৰিম? ইয়াত 2ৰে বাৰ দিম। 2 3 গুণ 6, 2 4 গুণ 8। এতিয়া আকৌ কি কৰিম? 2ৰে যদি দিওঁ 1 3 2। এতিয়া আমাৰ এলচিএম হৈ গ'ল। এতিয়া আমি কি কৰিম? এই গোটেইকেইটা পূৰণ কৰি দিম। যিহেতু এলচিএম যদি উলিয়াবলৈ হয় কি কৰিব লাগে? এই গোটেইখিনি আমি পূৰণ কৰিব লাগিব। পূৰণ কৰি যি পাম সেইটোৱে হ'ব আমাৰ এলচিএম। এতিয়া যদি আমি এই গোটেইকেইটা কিমান থাকিলেগে? 5 × 2 × 2 × 1টো আমি নিলিখিলেও হ'ব, গতিকে 1টো নিলিখোঁ। 3 এইকেইটা পালোঁ। এতিয়া আমি এইটো যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? এই লাইনটো আপোনালোকে নাপাতিলেও হ'ব, মই এনেই বুজি পাবৰ কাৰণে পাতি দিছোঁ। আপোনালোকে কি কৰিব? ডাইৰেক্ট ইয়াতে পূৰণ কৰি দিব পাৰিব। এনেকৈ চিৰিয়েলি আনি পিনি এনেকৈ পূৰণ কৰিব। মই যিহেতু বুজি পাবৰ কাৰণে এইটো এনেকৈ লিখি দিছোঁ। 5 দুগুণ কিমান? 10, 10 দুগুণ 20, 60, 120। এই গোটেইকেইটা পূৰণ কৰিলে কিমান পাম আমি? 120 পাম। যদি আপুনি ইয়াতো পূৰণ কৰি একেটা পাব। এতিয়া আপুনি কি কৰিব? যিটো 120 পালোঁ এইটো কি হ'ব? এতিয়া যিহেতু আমাৰ সময়টো এনেকৈ দিয়া আছে যে সময়টো ইয়াত দিয়া আছে, কিন্তু আমি এতিয়া ইয়াত 120 পালোঁ। 120 এইখিনি আমি যিখিনি এলচিএম উলিয়াইছিলোঁ 20, 30 আৰু 40 যিকেইটা এলচিএম উলিয়াইছিলোঁ এইকেইটা কি আছিলে? মিনিটত আছিলে। এতিয়া দেখিছিলে নে মিনিটত আছে। গতিকে এইটো যদি মিনিটত আমি এলচিএমটো উলিয়াই লৈছিলোঁ, গতিকে এইটো কিহত পাম আমি? এই এলচিএমটো কিমান পালোঁ?
LCM উলিয়াই আমি কিমান পালোঁ 120 পালোঁ 120 আমি কিমান পালোঁ মিনিটত পালোঁ কিন্তু আমি মিনিটত পালোঁ 120 গতিকে যদি কেইটা একেলগে সেই 3টা ঘণ্টা কিমান সময়ত বাজিছিলে 11 বজাত বাজিছিলে যদি 11 বজাত যদি বাজিছিলে একেলগে তেনেহ'লে কিমান সময়ৰ পিছত আকৌ বাজিব সুধিছে যেহেতু 120 মিনিট যেতিয়া পালোঁ 120 মিনিট মানে কিমান আছে 2 ঘণ্টা হয় গতিকে 2 ঘণ্টাৰ পিছত কিমান হ'ব 11 লগত যদি আমি 2টো প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম সময়টো যেহেতু 12ৰ পৰা আকৌ 1 পাবগৈ গতিকে আমি 1 নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1 বজাত বাজিব যেহেতু ইয়াত দেখিলে যে 120 মিনিট আছিলে মিনিটটো যদি আমি ঘণ্টালৈ লৈ যাওঁ তেতিয়া কিমান হ'ব 2 ঘণ্টা হ'ব 2 ঘণ্টাটো যদি আমি 11 লগত যদি আমি চাওঁ যে 11ৰ পৰা 2 লগত যদি 2 ঘণ্টাটা যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান বাজিবগৈ 1 বাজিবগৈ গতিকে 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব বুলি ভাবোঁ খুব ধুনীয়া প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এৰি থৈ আহিবলগীয়া কোনো কথাই নাথাকে এইটো সকলোৱে পাৰিব 6 নম্বৰ প্ৰশ্নটো হৈছে যে 2/3 4/9 5/6 লসাগু কিমান এইটো এটা খুব ধুনীয়া প্ৰশ্ন হয় যিহেতু এনেকৈ ভগ্নাংশত থাকিলে বহুতে ভয় কৰে যে ভগ্নাংশত থকা প্ৰশ্নটো কৰিব নিবিচাৰে বা ভগ্নাংশত থাকিলে কেনেকৈ কৰিম ডাইৰেক্ট নোৱাৰিম বুলি ভাবে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে নোৱাৰিম বুলি কোনো কথাই নাহে এইটো একেবাৰে ইজি হয় যেহেতু ইয়াত কৈছে যে লসাগু উলিয়াব দিছে মানে LCM উলিয়াব দিছে যদি LCM উলিয়াব দিছে এইটো দেখিছে নহয় ইয়াত দিছে যে 2/3 4/9 আৰু 5/6 এইকেইটা দিছে আৰু এতিয়া আমি কি কৰিম যে যেহেতু ইয়াত কৈছে যে LCM উলিয়াব দিছে LCM উলিয়াব দিলে কি হ'ব এটা কথা লক্ষ্য ৰাখিব যে যদি LCM উলিয়াব দিয়ে তেতিয়া ওপৰটো কি হ'ব LCM এই ওপৰ যিকেইটা সংখ্যা আছে এইকেইটা LCM হ'ব আৰু এই তলৰ যিকেইটা আছে তলৰ সেইকেইটা হ'ব HCF হ'ব আৰু ওপৰকেইটা হ'ব LCM তলৰকেইটা হ'ব HCF যদি আপুনি এতিয়া প্ৰথম যেহেতু আমাক LCM বুলি ক'লে গতিকে আমি এতিয়া ওপৰ LCM কিমান আছে 2 4 5 2 আমি এইটো সাইডতে পাতি লৈছোঁ 2 4 5 এইটা যদি আমি LCM উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি কিমান পাম 1 2 5 এইটো যদি আমি LCM উলিয়াম কিমান পাম LCM কিমান পালোঁ 20 পালোঁ এতিয়া এই 20 যদি পালোঁ HCF কিমান পালোঁ সেইটো আমি নুলিয়ালেও হ'ব ইয়াতে আমি চাবলৈ দেখিব যে ওপৰত আছে এইটো LCM 20 আছে আমি যদি ইয়াত 20 পাইছিলোঁ গতিকে ইয়াত দেখিছে 20 আমি এতিয়া ধৰিব পাৰিবই লাগে যে 20টো মানে 3 নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কিন্তু যদি কাৰোবাৰ যদি কনফিউজ থাকে তেতিয়াহ'লে এইটো কৰিব পাৰে কিন্তু এইটো কৰি টাইম লছ কৰিব নালাগে যদি এনেকৈ থাকে 20 পোৱাৰ লগে লগে গম পাব যে এই 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কিন্তু এইটো HCFটো 3 পাম নে নাপাম সেইটো মই এবাৰ আপোনালোকক কৰি দেখুৱাই দিছোঁ যে 396 এইটো যে আমি 3 বাৰ গ'লে 3 2 এতিয়া যেহেতু HCF হয় HCF এইখিনি তলৰখিনি যেহেতু HCF আছিলে HCF কিমান পালোঁ আমি 3 পালোঁ দেখিলে অপশ্যন 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ইয়াত যেহেতু লসাগু উলিয়াব দিছিলে আৰু লসাগু উলিয়াওঁতে কি হৈছিলে ওপৰৰ লাইনটো লসাগু হৈছিলে মানে LCM হৈছিলে আৰু পিছৰ তলৰ লাইনটো HCF হৈছিলে যদি আপোনাক যদি গসাগু উলিয়াব দিয়ে মানে HCF যদি উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এই ওপৰ লাইনটো হৈ যাব যদি HCF উলিয়াব দিয়ে তেতিয়া ওপৰ লাইনটো হ'ব HCF আৰু তলৰ লাইনটো হ'ব LCM সেইটোৱে মনত ৰাখিবলগীয়া কথা কাৰণ ইয়াত যেহেতু LCM উলিয়াব দিছে গতিকে ওপৰ লাইনটো হৈছে LCM যদি ইয়াত ক'লেহেঁতেন HCF উলিওৱা তেতিয়া ওপৰ লাইনটো হ'লহেঁতেন HCF আৰু HCF উলিয়াব লগা হ'লহেঁতেন আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ